Hello dear students, I am Sofikul Alam, postgraduate English teacher of Kalapani Higher Secondary School. আৰু আজিৰ ভিডিও লেসনত আমি শিকিম ক্লাস 10ৰ ইংলিশ গ্ৰামাৰৰ ইম্পৰ্টেন্ট এটা টপিক যাৰ নাম হল ডিটাৰমিনাৰ্স। আৰু মনত ৰাখিবা ডিটাৰমিনাৰ্সৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত প্ৰত্যেক বছৰে 2 মাৰ্কস নহলে 3 মাৰ্কসৰ কোৱেশ্চন আহে। 2 মাৰ্কসৰ কোৱেশ্চন দিবই তোমালোকক। সো সেই কাৰণে এইটো এটা ইম্পৰ্টেন্ট টপিক আৰু এই টপিকত আজি তোমালোকৰ যি প্ৰেজেন্টেশন মই বনাইছো ইয়াতে তোমালোকৰ 25 ইয়াৰ্স 25 বছৰ কোৱেশ্চন পেপাৰ মই ষ্টাডি কৰি যিমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে হেইবৰ মিলি পেলাই মই তোমালোকৰ আজি ভিডিওটো প্ৰস্তুত কৰিছো। আৰু এই ভিডিওটো চালে তোমালোকৰ ডিটাৰমিনাৰ্সৰ যিকোনো কোৱেশ্চনৰ এনসাৰ কৰিব পৰা ক্ষমতা হ'ব। তেন্তে বলা আমি ভিডিওটো আৰম্ভ কৰো। ওকে, প্ৰথম কোৱেশ্চনটো দেখা কি আছিল, ৰিডিং ইজ ড্যাশ ইউজফুল হবি। আৰু আমাক কি অপশন দিছে, এন, এ, দা আৰু নান। তেন্তে ইয়াৰ সঠিক উত্তৰটো কি হ'ব? সঠিক উত্তৰটো হ'ব ৰিডিং ইজ এ, অপশন নাম্বাৰ বি, ৰিডিং ইজ এ ইউজফুল হবি। হয়তো এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব, কি স্যাৰ আমাৰ ইয়াৰ প্ৰথম আখৰটো আমাৰ ভাৱেল হয় নে নহয়? আৰু আমি শিকিছিলো আগতে যে ভাৱেলৰ আগত কি বহে, এন বহে, কিন্তু আপুনি ইয়াতে কি লিখিছে এনসাৰটো যে এ লিখিছে। তেন্তে তো এইটো কি হল, এনসাৰটো তো হোৱা নাই। কিন্তু এতিয়া মূল নিয়মটো তোমালোকে শিকি লোৱা, মনত ৰাখা। আমি শিকিছিলো যে ইংৰাজীত 5টা ভাৱেল লেটাৰ্স আছে। কি আছিল, এ, ই, আই, ও, ইউ, হয় নে নহয়? আৰু যে এই ভাৱেল লেটাৰ্স থাকিলে তাৰ আগত আমি কি বহাও, যে এন বহাও। কিন্তু আমি লেটাৰ্সৰ কথা কৈছো। কিন্তু এতিয়া ইম্পৰ্টেন্ট পইণ্টটো হল অকল লেটাৰ্স হলে নহব, সাউন্ড ভাৱেল হ'ব লাগিব। সাউন্ড কি হ'ব লাগিব, ভাৱেল সাউন্ড হলেহে তাৰ আগত আমি এন ব্যৱহাৰ কৰিম, নহলে তাৰ আগত আমি এ ব্যৱহাৰ কৰিম। এতিয়া দেখা ইয়াৰ উচ্চাৰণটো হৈছে ইউ। সো ইউ কোনো ভাৱেল সাউন্ড নহয়, ইয়াক কনসোনেন্ট সাউন্ড বুলি ধৰা হয়। তাৰ কাৰণে ইয়াৰ আগতে কি হৈছে, এ হৈছে। আৰু এনে ধৰণৰ আমি মিস্টেক কৰো কাৰণে এই এনে ধৰণৰ কোৱেশ্চনবোৰ আমাৰ পৰীক্ষাত বেছি দিয়ে। সো মনত ৰাখিবা, আৰু এইটো পইণ্ট তোমালোকে মনত ৰাখিবা যে কি প্ৰথম আখৰটো ভাৱেল লেটাৰ হলেও তাৰ উচ্চাৰণ যদি ইয় বা ও, আমি কি ইউনিভাৰ্চিটি ইউ, ইয়াতে ইউজফুল ইউ উচ্চাৰণ, আৰু কেতিয়াবা হল বা ৱা, কি 1 rupee note, 1 eyed man। সো এনে ধৰণৰ যদি উচ্চাৰণ হয় তাৰ আগত আমি কি লিখো, এ লিখো, এন নহয়। সো মনত ৰাখিবা এনে ধৰণৰ যদি উচ্চাৰণ হয় তেন্তে তাৰ আগত আমি কি লিখো, আৰু এইবোৰক আমি কনসোনেন্ট বুলি ধৰো, এইবোৰ কোনো ভাৱেল নহয়, আৰু তাৰ আগত আমি এ লিখো। যেনে 1 rupee note, এ 1 act play, হয় নহয়? এ ইউনিভাৰ্চিটি, ইয়াৰ, য়েলো, ইউৰোপিয়ান ইউনিয়ন। সো এনে ধৰণৰ যদি তোমালোকে ওয়ার্ড দেখা, যদিও প্ৰথম আখৰটো কি থাকে আছে ভাৱেল লেটাৰ আছে, কিন্তু তাৰ উচ্চাৰণটো ইউ বা ৱা উচ্চাৰণ হৈছে, আৰু ইউ বা ৱা কনসোনেন্ট বুলি ধৰা হয়। তাৰ কাৰণে তাৰ আগত আমি কি ব্যৱহাৰ কৰো, এ ব্যৱহাৰ কৰো, এন নহয়। ইম্পৰ্টেন্ট পইণ্ট, আৰু এনে ধৰণৰ কোৱেশ্চন প্ৰায় প্ৰত্যেক বছৰে দিয়ে। সো সেই কাৰণে এই পইণ্টটো আৰু কেতিয়াও তোমালোকে ভুল নকৰিবা, মনত থাকিব। নেক্সট কোৱেশ্চন দেখা, মাই ব্ৰাদাৰ ষ্টাডিজ ইন ড্যাশ ইউনিভাৰ্চিটি। সো ইয়াতেও প্ৰথম আখৰটো কি আছে, ভাৱেল, লেটাৰটো ভাৱেল আছে, কিন্তু উচ্চাৰণটো কি হৈছে ইউ। সো ইউনিভাৰ্চিটি, ইউৰোপিয়ান ইউনিয়ন, সো এইবোৰ কোনো ভাৱেল সাউন্ড নহয়। ইউ উচ্চাৰণটো থাকিলে আৰু ৱা, তাৰ আগত আমি কি লিখিম, এ লিখিম, এন নহয়। সো ইয়াৰ এনসাৰ কি হ'ব, তেন্তে এ ইউনিভাৰ্চিটি। মনত থাকিব, মনত ৰাখিবা। আৰু এবাৰ মই ৰিপিট কৰি আছো, কি যদি ভাৱেল লেটাৰ্স থাকে অকল লেটাৰ্সৰ ওপৰত নিৰ্ভৰ কৰি আমি এন নিলিখো, কি হ'ব লাগিব, ভাৱেল সাউন্ড, নট ভাৱেল লেটাৰ্স। সো ৰিমেম্বাৰ দিস পইণ্ট। ওকে, আমি নেক্সট কোৱেশ্চনটো চাওঁ। ওকে দেখা, কোৱেশ্চন নাম্বাৰ 2 কি দিছে, আই হেভ ড্যাশ 1 rupee note। অলপ আগতে কলো কি কৈছে, 1 rupee note, লেটাৰটো আছে ও, কিন্তু উচ্চাৰণ কি হৈছে ৱা, আৰু ৱা কনসোনেন্ট সাউন্ড, ভাৱেল সাউন্ড নহয়। সেই কাৰণে ইয়াতে এনসাৰ কি হ'ব, তোমালোকে অলৰেডি জানা, ইয়াতেও এনসাৰ হ'ব অপশন বি, এ, আই হেভ এ 1 rupee note। সো নিয়মটো একে আছিল, ইউ বা ৱা সাউন্ড, ইউ বা ৱা সাউন্ড থাকিলে আমি তাৰ আগত কি ব্যৱহাৰ কৰো, এ, এন নহয়। মনত ৰাখিবা।
মিষ্টাৰ দাস ইজ ডেশ ওৱান আইড পাৰ্চন। চ' ইয়াতে কি হ'ব এনচাৰ এ ওৱান আইড পাৰ্চন। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দেখা, কুৱেশ্যন নম্বৰ 3 কি কৈছে, ৰাতুল ইজ ডেশ অনেষ্ট বয়। চ' উচ্চাৰণটো মন কৰিবা, অনেষ্ট, হনেষ্ট নহয় কিন্তু। ঠিক আছে, চ' এনচাৰ কি কি দিছে অপশ্যন এন, এ, দা আৰু নান। ত' এনচাৰ কি হ'ব কোৱাচোন, কি হ'ব যে ৰাতুল ইজ, ইয়াতে এনচাৰ হ'ব এন অনেষ্ট বয়, এন। আকৌ প্ৰশ্ন সুধিবা, ছাৰ ইয়াতেতো লেটাৰটো কি আছে, এইটোতো হ'ল এইচ, আমি জানো এইটো এইচ হ'ল কনচনেণ্ট আৰু ইয়াৰ আগত আপুনি এন লিখি আছে, হয় ঠিকেই প্ৰশ্ন কৰিছা। কিন্তু এই পইণ্টটো তোমালোকে মনত ৰাখিবা, যদি কি হয় ইয়াৰ উচ্চাৰণটো কি হয়, উচ্চাৰণটো কি আছে চাইলেণ্ট, ইয়াতে কি হৈছে উচ্চাৰণ হোৱা নাই এইচৰ, কি হৈছে ডাইৰেক্ট ইয়াৰ পৰা হৈছে কি অনেষ্ট, হনেষ্ট কিন্তু আমি উচ্চাৰণ কৰা নাই, সেইকাৰণে আমাৰ এইচ চাইলেণ্ট আছে, তাৰ কাৰণে ইয়াৰ লগত আমি কি লিখিছো এন লিখিছো, কাৰণ আমি জানো অ হল ভাৱেল সাউন্ড, অনেষ্ট অ ভাৱেল সাউন্ড, তাৰ কাৰণে আমাৰ এনসাৰ হৈছে এন। ৰাতুল ইজ এন অনেষ্ট বয়। সো মনত থাকিব। নেক্সট কোৱেশ্চন দেখা, হি উইল কাম ডেশ আৱাৰ, তেন্তে কি হ'ব ইন এন আৱাৰ, ইন এন আৱাৰ। আৰু ইয়াৰ উচ্চাৰণ দেখা, আমি কি হাৱাৰ উচ্চাৰণ কৰা নাই, কিন্তু কি উচ্চাৰণ কৰিছো আৱাৰ, আৰু আ হল এটা কি ভাৱেল সাউন্ড, এই কাৰণে তাৰ আগত আমি কি লিখিছো এন হ'ব। She is dash heiress to her father's property, তাৰমানে তাই তাৰ দেউতাকৰ যিমান প্ৰপাৰ্টি আছে তাৰে উত্তৰাধিকাৰী, heiress। এইটো উচ্চাৰণ কিন্তু মই হেয়াৰেছ কোৱা নাই, কি কৈছো heiress। সো ইয়াতে এ, সো এই সাউন্ডটো হল ভাৱেল, আৰু ইয়াতে এই যেহেতু কি আছে সাইলেন্ট আছে, তাৰ কাৰণে ইয়াৰ এনসাৰ কি হ'ব এন heiress। মনত ৰাখিবা, যিবোৰ তোমালোকক এক্সাম্পল দিছো পৰীক্ষাত কিন্তু এইবোৰ আহিয়ে থাকে, তোমালোকে এইবোৰ কোৱেশ্চন এনসাৰ পুৰা মুখস্থ কৰিবা। Mr. Ahmed is dash an honorable man, honorable, honorable নহয় কি honorable, ইয়াতে h কি হয় hৰ সাউন্ডটো সাইলেন্ট আছে, এই কাৰণে ইয়াৰ এনসাৰ কি হৈছে an honorable man। সো পইণ্টটো তোমালোকে মনত ৰাখিবা, শব্দৰ আদিত থকা মানে প্ৰথমত থকা শব্দটোৰ প্ৰথমত থকা h অনুচ্চাৰিত হৈ, অনুচ্চাৰিত উচ্চাৰণ নহয় সাইলেন্ট থাকে, হৈ থাকিলে তেনে শব্দৰ লগত আমি কি ব্যৱহাৰ কৰো n ব্যৱহাৰ কৰো। সো এইটো পইণ্ট তোমালোকে মনত ৰাখিবা। ওকে, নেক্সট কোৱেশ্চন দেখা, কোৱেশ্চন নম্বৰ 4 কি কৈছে, মাই ব্ৰাদাৰ ইজ ডেশ এনচিচি কেডেট। অপশ্যন দিছে এ, এন, দা আৰু নান। তে এনসাৰ কি হ'ব, এ হ'ব, এন হ'ব, দা হ'ব নে নান হ'ব, কোৱাচোন। মাই ব্ৰাদাৰ ইজ, এনসাৰ হ'ব এন, অপশ্যন বি এন এনচিচি কেডেট। আকৌ প্ৰশ্ন সুধিবা, স্যাৰ এইচ প্ৰথমত থাকিলে উচ্চাৰণ যদি কি হয় সাইলেন্ট হয়, উচ্চাৰণ নহয়, তেন্তে আমি অনেষ্ট এন অনেষ্ট লিখিলো, কিন্তু ইয়াতে আকৌতো আছে এন, হয় নহয়, তেন্তে ইয়াৰ আগতো আপুনি কি লিখি আছে এন লিখি আছে, সো তাৰ মানে কনসনেন্টৰ আগতো আপুনি এন ব্যৱহাৰ কৰি আছে। সো তেন্তে আৰু এটা পইণ্ট তোমালোকে মনত ৰাখিবা, কি পইণ্ট এইটো দেখা, এব্ৰিভিয়েশ্যন, এব্ৰিভিয়েশ্যন মানে হল সংক্ষিপ্ত, সংক্ষিপ্ত, ঠিক আছে। সংক্ষিপ্ত ৰূপৰ আগত এ হ'ব নে এন হ'ব, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে সংক্ষিপ্ত ৰূপৰ প্ৰথম ধ্বনি, ধ্বনি মানে হল সাউন্ড, প্ৰথম সাউন্ডৰ ওপৰত এ হ'ব নে এন হ'ব, ইয়াৰ আগত এ হ'ব নে এন হ'ব, তাৰ ওপৰত ডিপেন্ড কৰিব যে ইয়াৰ প্ৰথম সাউন্ডটো, যদি প্ৰথম ধ্বনিটো ভাৱেল হয়, প্ৰথম সাউন্ডটো যদি কি হয় ভাৱেল সাউন্ড হয়, তেন্তে এন ব্যৱহাৰ কৰিব লাগিব। আৰু দেখা ফৰ এক্সাম্পল এম এ, এতিয়া মনত ৰাখিবা এম এ, এনে এমৰ সাউন্ডটো কি কিন্তু কিন্তু আমি যেতিয়া ইয়াতে এম এ কৈছো কেনেকে কৈছো এম, এম এ, তাৰ মানে আগত কি আছে এ, এম এ, এম এ, এম এ। সো এ সাউন্ডটো কি হয় ভাৱেল সাউন্ড, তাৰ কাৰণে তাৰ আগত আমি কি ব্যৱহাৰ কৰিছো এন ব্যৱহাৰ কৰিছো। মনত ৰাখিবা, হি ইজ ডেশ এম এ, কি হ'ব তেন্তে এন এম এ, এণ্ড হিজ ব্ৰাদাৰ ইজ ডেশ বি এ, ইয়াতে কি হ'ব বি এ বি এ, কিয় বি এ, কাৰণ ব, এইটোতো কনসনেন্ট সাউন্ড, আমি বি এ উচ্চাৰণ কৰিছো আগত ব সাউন্ডটোৱে আহিছে, ব হল কি আমাৰ কনসনেন্ট সাউন্ড, সেইকাৰণে তাৰ আগত কি আছে এ আছে, এন হোৱা নাই। সো পইণ্টটো মনত ৰাখিবা, যেতিয়া এব্ৰিভিয়েশ্যন, এব্ৰিভিয়েশ্যন মানে সংক্ষিপ্ত ৰূপ,
দুই চাৰিটা শব্দ মিলি কিবা এটা বেলেগ মিনিং হৈছে আৰু তাৰ সংক্ষিপ্ত ৰূপ এব্ৰিভিয়েশ্যন আৰু যেতিয়া সেই এব্ৰিভিয়েশ্যনটো সেই ৱাৰ্ডটো উচ্চাৰণ কৰোঁতে প্ৰথম ধ্বনি বা প্ৰথম সাউণ্ড যদি ভাৱেল সাউণ্ড হয় তেতিয়া তাৰ আগত আমি এন ব্যৱহাৰ কৰোঁ নহলে আমি কনসোনেন্ট সাউণ্ড হলে আমি এ ব্যৱহাৰ কৰোঁ আন্ডাৰস্টুড ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 5 কি কৈছে ৰজনীকান্ত বৰদলৈ ইজ কল্ড ড্যাশ স্কট অফ আসাম এইটো কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন বাৰে বাৰে কিন্তু আহি থাকে সো মনত ৰাখিবা অপচন কি দিছে এ এন দা আৰু নান তেন্তে এনসাৰ কি হ'ব ৰজনীকান্ত বৰদলৈ ইজ কল্ড দা স্কট অফ আসাম ইয়াতে এনসাৰ হ'ব কি দা অপচন নাম্বাৰ সি স্কট মানে স্কট হল এজন কি আছিল ইংলিছ ৰাইটাৰ আছিল হয় নহয় আৰু ৰজনীকান্ত বৰদলৈও আমাৰ এজন অসমীয়া সাহিত্যিক আছিল সো অসমীয়া এজন সাহিত্যিকক কাৰ লগত তুলনা কৰিছে যে ইংৰাজ এজন সাহিত্যিকৰ লগত ইংলিছ ৰাইটাৰ এজনৰ লগত আমাক কম্পেয়াৰ কৰিছে এনে কিন্তু নামৰ আগত মানুহৰ নামৰ আগত কেতিয়াও দা ব্যৱহাৰ কৰা নহয় কিন্তু এইটো এক্সেপচনেল কেছ ইয়াতে এজন ৰাইটাৰক বেলেগ এজন দেশৰ ৰাইটাৰৰ লগত তুলনা কৰা হৈছে সো সেই ক্ষেত্ৰত এনে কেছত আমি দা ব্যৱহাৰ কৰোঁ মনত ৰাখিবা আৰু এটা কোৱেশ্চন প্ৰায় পৰীক্ষাত দি থাকে কালিদাস ইজ কি হ'ব দা শেক্সপিয়াৰ অফ ইণ্ডিয়া এই পইণ্টটো মনত ৰাখিবা হি ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া দিছ গ্ৰেট পয়েট ইজ দা কালিদাস অফ মডাৰ্ণ ইণ্ডিয়া সো পইণ্টটো মনত ৰাখিবা মানুহৰ নামৰ আগত আৰ্টিকেল ব্যৱহাৰ নহয় যদিও ওপৰৰ বাক্য দুটাৰ দৰে বিশেষ অৰ্থত কি হয় এনে ব্যৱহাৰ হ'ব পাৰে সো এইটো মনত ৰাখিবা এই এক্সাম্পল কেইটা তোমালোকে মুখস্থ কৰিবা কাৰণ এইবোৰে বাৰে বাৰে পৰীক্ষাত ৰিপিট হৈ থাকে মনত থাকিব এইটো পইণ্ট ওকে তেন্তে নেক্সট কোৱেশ্চন চাও দেখা কোৱেশ্চন নাম্বাৰ 6 কি কৈছে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ আৰু অপচন আমাক কি দিছে এ ফিউ দা ফিউ আৰু লিটিল কি ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ তেন্তে এনসাৰ কি হ'ব এনসাৰ ইয়াতে হ'ব কি ফিউ অপচন সি কি হ'ব ফিউ মেন আৰ আৰু এতিয়া মই যি ক'ব গৈ আছো ভালকে মনোযোগ দি শুনিবা আৰু এই পইণ্টটো যদি তোমালোকে বুজি পোৱা ফিউ এ ফিউ ডি ফিউ আৰু লিটিল এ লিটিল দা লিটিলৰ যি কনসেপ্ট আছে পুৰা ক্লিয়াৰ হৈ যাব আৰু তেতিয়া তোমালোকৰ এই 6টা ডিটাৰমিনাৰ্ছৰ কেতিয়াও ভুল নহয় সো পইণ্টটো মনত ৰাখিবা ইয়াতে দেখা হি হ্যাজ ফিউ মাৰ্বলছ এইটো এটা দেখিলা তাৰ মানে কি বুজাইছে তাৰ প্ৰায় মাৰ্বল নাই এইটো নেগেটিভ অৰ্থত বুজাইছে আৰু কি কৈছে আই হ্যাভ এ ফিউ মাৰ্বলছ এইটো মানে কি বুজাইছে মোৰ কেইটামান কি আছে মাৰ্বল আছে কেইটামান ইমান বেছি নহয় 10টা বা 20টা নহয় হয়তো 4-5টা 3টা 4টা কেইটামান আছে আৰু ফিউ মানে প্ৰায় নাই নেগেটিভ সেন্সত ফিউ ব্যৱহাৰ কৰা হয় আৰু কি কৈছে কিপ দা ফিউ মাৰ্বলছ ফৰ ইয়োৰ ব্ৰাদাৰ কি কৈছে যি কেইটাই তোমাৰ মাৰ্বল আছে সেই কেইটাই তোমাৰ কি কৈছে ব্ৰাদাৰৰ কাৰণে ৰাখি দিয়া আৰু দা ফিউ কেতিয়া ব্যৱহাৰ কৰো যি কেইটা আছে সেই কেইটাৰ কথাই ক'লে আমি দা ফিউ ব্যৱহাৰ কৰো এতিয়া পইণ্টটো দেখা এইটো মন কৰা কি লিটিল এ লিটিল আৰু দা লিটিলৰ মাজত যি পাৰ্থক্য ফিউ এ ফিউ আৰু দা ফিউৰ মাজত সেই একেই পাৰ্থক্য কি পাৰ্থক্য তেন্তে ফিউৱে কি বুজায় প্ৰায় নোহোৱাৰ নিচিনা বুজায় ফিউৱে কি বুজায় প্ৰায় নোহোৱাৰ নিচিনা বুজায় প্ৰায় নাইয়ে ফিউ মানে প্ৰায় নাইয়ে আৰু কি কৈছে এ ফিউৱে তাতকে অলপহে বেছি আছে বুজায় এ ফিউ ক'লে কি তাতকে অলপ বেছি আছে ফিউ ক'লে প্ৰায় নাইয়ে আৰু দা ফিউৱে কি বুজায় যি অলপ আছে তাকে নিৰ্দিষ্টকে বুজায় যি অলপ আছে তাকে নিৰ্দিষ্টকে বুজালে আমি দা ফিউ ব্যৱহাৰ কৰো তেনেদৰে লিটিল এ লিটিল আৰু দা লিটিলে কি বুজায় পৰিমাণ আৰু ফিউ এ ফিউ আৰু দা ফিউৱে কি বুজায় সংখ্যা বুজায় সো এইটো মনত ৰাখিবা আৰু ডিটাৰমিনাৰ্ছ কৰাৰ সময়ত আমাক দুটা কনসেপ্ট ভালকে লাগিব কি কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন কাউন্টেবল নাউন কি জীৱৰ নাউন কি কৰিব পাৰো আমি গণনা কৰিব পাৰো যেনে 1 2 3 4 কৈ গণনা কৰিব পাৰো বা এটা দুটা তিনিটা চাৰিটা এজন দুজন তিনিজন চাৰিজন জীৱৰ আমি কাউন্ট কৰিব পাৰো এটা দুটা চাৰিটা পাঁচটা কলম হয় নহয় 10টা বল আছে সো এনে ধৰণৰ জীৱৰ কাউন্ট কৰিব পাৰো তাক আমি কওঁ কাউন্টেবল নাউন আৰু জীৱৰ কাউন্ট কৰিব নোৱাৰো তাক আমি কি কওঁ আনকাউন্টেবল নাউন ফৰ এক্সাম্পল কি ওয়াটাৰ হয় নহয় পানীক আমি এটা দুটা পানী বুলি আমি কাউন্ট নকৰো আমি হয়তো 1 কাপ পানী 1 বটল পানী হয় নহয় তেল গাখীৰ সো এনে ধৰণৰ বস্তুক আমি কি কওঁ আনকাউন্টেবল নাউন বুলি কওঁ আৰু জীৱৰ গণনা কৰিব পাৰো তাক আমি কি কওঁ কাউন্টেবল নাউন বুলি কওঁ সো মনত ৰাখিবা
ফিউ এ ফিউ আৰু দি ফিউ এই দুটাই কি এই তিনিটা ডিটাৰমিনাৰ্ছ আমি কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰোঁ মানে যাক গণনা কৰিব পাৰোঁ 1 2 3 4 এটা দুটা তিনিটা চাৰিটা বুলি আমি যাক গণনা কৰিব পাৰোঁ তাৰ লগত আমি কি এই ফিউ এ ফিউ আৰু দা ফিউ ব্যৱহাৰ কৰোঁ আৰু লিটিল এ লিটিল দা লিটিল কেতিয়া আমি ব্যৱহাৰ কৰোঁ আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰোঁ সো এইটো পইণ্ট মনত ৰাখিবা মিনিং দুটাৰে একে ফিউ মানেও কি আছে অলপ আছে অলপ মানে প্ৰায় নাই নেগেটিভ সেন্সত এ ফিউ মানে অলপ কেইটামান আছে আৰু দি ফিউ মানে যি কেইটা আছে সেই কেইটাৰ কথা কৈছে লিটিল মানে অলপ মাত্ৰ আছে হয় নহয় বা প্ৰায় নাই এ লিটিল মানে অলপমান আছে আৰু দি লিটিল মানে আছে যিমান আছে হিমানেৰে কথা বুজাইছে সো মনত আহিবা লিটিল এ লিটিল দি লিটিল আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় ফিউ এ ফিউ দি ফিউ কি কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় সো পইণ্টটো তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নাম্বাৰ 7 only dash candidates were found suitable কি কৈছে মানে অলপ কেইজনমান ক্যান্ডিডেটে যোগ্য বুলি পোৱা গৈছে তেন্তে অপচন কি কি দিছে ফিউ এ ফিউ দা ফিউ আৰু মেনি হয় নহয় কি বুজাইছে মানে অলপমান অলপ মানে কি বুলে তেন্তে আমি দা ফিউ আৰু ক্যান্ডিডেটস আমি গণিব পাৰো কাউন্টেবল নাউন হয় তেন্তে आंसर হ'ব কি only a few only a few candidates were found suitable ইয়াতে ফিউ দিলে আমাৰ কি প্ৰায় নাই হয় নহয় প্ৰায় তো নাই নোহোৱাৰ কথা বুজোৱা নাই ফিউ দিলে आंसर কি হ'ব প্ৰায় নাই কিন্তু এইটো আমাৰ পজিটিভ সেন্সত ব্যৱহাৰ হৈছে এই কাৰণে आंसर হৈছে কি a few নেক্সট কোৱেশ্চনটো চোৱা many guests were invited but only dash turned up ইয়াতে आंसर হ'ব কি a few মানে বহুত গেষ্টক আমি ইনভাইট কৰিছিলো কিন্তু অলপ কেইজনমান আহিছে যদি আমি কও ফিউ তাৰ মানে প্ৰায় অহাই নাই নেগেটিভ সেন্সত মনত থাকিব ইয়াৰ आंसर হ'ব কি a few question number 8 কি কৈছে he does not trust dash friends he has option দিছে few a few the few আৰু many কি কৈছে he does not trust তেওঁ বিশ্বাস নকৰে dash friends he has হয়তো তাৰ বন্ধু যি কেইজন আছে তাক বিশ্বাস নকৰে সো এইটো কি বুজাইছে তাৰমানে যি কেইজন আছে তা হেই কেইজনৰে কথা বুজাইছে আৰু আমি শিকিছিলো কি যে যি কেইটা আছে যি কেইজন আছে তাৰে কথা কলে আমি কি ব্যৱহাৰ কৰো হয় দা ফিউ নহলে দা লিটিল কিন্তু ইয়াতে কি হ'ব দা ফিউ হ'ব নে দা লিটিল হ'ব ইয়াতে হ'ব দা ফিউ কাৰণটো কি কাৰণটো এইটোই যে ফ্ৰেন্ডছ অল কাউন্টেবল নাউন বন্ধুক আমি গণনা কৰিব পাৰো এজন দুজন তিনিজন পাঁচজন হয় নে নহয় সো সেই কাৰণে ইয়াত आंसर হ'ব দা ফিউ ফ্ৰেন্ডছ দা ফিউ মনত ৰাখিবা आंसर দা ফিউ আৰু এটা শৰ্ট ট্ৰিক মনত ৰাখিবা গ্ৰামাৰ যদি নুবুজা নাই কিন্তু এই ট্ৰিকটো মনত ৰাখিবা এনে ধৰণৰ দিয়া থাকিব হি ডাজ নট ট্ৰাষ্ট ইয়াৰ পিছত দেখিবা এটা সাবজেক্ট আছে হয় নহয় সাবজেক্টৰ পিছত আৰু এটা ভাব আৰু বেছিভাগ ক্ষেত্ৰতে হ্যাভ হ্যাজ হ্যাড এনে ধৰণৰ ব্যৱহাৰ কৰে হি হ্যাড শি হ্যাজ বা প্ৰেজেন্টত হলে হ্যাজ পাষ্টত হলে হ্যাড এনে ধৰণৰ দেখিবা এটা সাবজেক্ট তাৰ পিছত আৰু আনটো ভাব এনে ধৰণৰ সেন্টেন্সত তোমালোকে কি কৰিবা দা ফিউ বা দা লিটিল ব্যৱহাৰ কৰিবা যদি কাউন্টেবল নাউন হয় দা ফিউ আনকাউন্টেবল হলে দা লিটিল সো এইটো শৰ্ট ট্ৰিক গ্ৰামাৰ নাজানিলেও এইটো বুজি কৰিব পাৰিবা আৰু এনে কনসেপ্টটো তোমালোকে জানাই ফিউ মানে প্ৰায় নাই এ ফিউ মানে কেইটামান আছে আৰু দা ফিউ মানে যি কেইটামান আছে সেই কেইটাৰে কথা কৈছে আৰু ফিউ এ ফিউ দা ফিউ কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় আৰু লিটিল এ লিটিল দা লিটিল আনকাউন্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় ক্লিয়াৰ নেক্সট কোৱেশ্চন দেখা she spent dash days she had at home preparing for the exam যি কেইদিন তাইৰ হাততে আছিলে সেই কেইদিনে তাই কি কৰিছিলে যে কি খৰচ কৰি দিছে কিহৰ ওপৰত তাৰ পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে তেন্তে আমি কি কম the few days কাৰণ days হল কি কাউন্টেবল নাউন হয় নহয় এদিন দুদিন চাৰিদিন পাঁচ দিন আমি গণনা কৰিব পাৰো সো সেই কাৰণে आंसर হ'ব the few আৰু ইয়াতে যেনেকা কলো এই দেখা আগৰ নিয়মৰ নিচিনা যে এটা সাবজেক্ট থাকিব তাৰ পিছত কি ভাৰ্ব আৰু বেছি ভাগ ক্ষেত্ৰতে কি কেনে ধৰণৰ ভাব এই হ্যাভ হ্যাজ হ্যাড পাষ্টত হলে হ্যাড প্ৰেজেন্টত হলে হ্যাজ সো এই পইণ্টটো তোমালোকে মনত ৰাখিবা you got my point okay next question দেখা a busy man question number 9 a busy man has dash time to waste তাৰ মানে এজন বিজি মানুহৰ কি dash time to waste মানে সময় নষ্ট কৰাৰ কি একবাৰে সময়ে নাই নে অলপ সময় আছে নে যি সময় আছে সেই সময়ে নষ্ট কৰে কি বুজায় আমি তো জানো বিজি ম্যান হলে তো তাৰ প্ৰায় সময় নাই
অলপ কম সময় প্ৰায় নেগেটিভ সেন্সত থাকিব তেন্তে সেই ক্ষেত্ৰত এনসাৰ কি হ'ব কি লিটিল হয়নে নহয় এই লিটিল নহয় কাৰণ বিজি ম্যানৰ তো সময় প্ৰায় নাই নেগেটিভ সেন্সত হলে আমি জানো কি ভাবে কৰো লিটিল বা ফিউ কিন্তু ইয়াতে এনসাৰ কি হ'ব ফিউ নে লিটিল ইয়াতে হ'ব লিটিল why কাৰণটো কি কাৰণ টাইম টাইম কি হয় আনকাউন্টেবল নাউন বুলি ধৰা হয় টাইম হল আনকাউন্টেবল নাউন তাৰ কাৰণে এনসাৰ ইয়াতে কি হল লিটিল নট ফিউ আৰু যেহেতু বিজি ম্যান তাৰ সময় প্ৰায় নাই নেগেটিভ সেন্সত এনসাৰ কি হৈছে অনলি লিটিল নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নাম্বাৰ 10 কি কৈছে প্লিজ গিভ মি ড্যাশ টাইম টু ফিনিশ দা ওয়ার্ক হয়তো কোনোবাই কাম কৰি আছে তাক কামটো সম্পূৰ্ণ কৰাৰ কাৰণে অলপ সময় লাগে সো এনসাৰ কি হ'ব লিটিল এ লিটিল ডি লিটিল নে মাচ সো এনসাৰ ইয়াতে কি হ'ব প্লিজ গিভ মি এ লিটিল টাইম টু ফিনিশ দা ওয়ার্ক সো এ লিটিল হলে কি হ'ব অপশন বি এ লিটিল মানে মোক অলপ সময় দিয়া কামটো সম্পূৰ্ণ কৰাৰ কাৰণে আমি জানো নেগেটিভ সেন্সত হলে লিটিল অলপ পজিটিভ সেন্সত অলপ কেইটামান অলপ সময় আৰু আনকাউন্টেবল নাউন হলে তাৰ লগত আমি এ লিটিল ব্যৱহাৰ কৰো বুজিছা হি উইল ষ্টে হিয়াৰ ফৰ ড্যাশ while এনসাৰ ইয়াতে কি হ'ব তেওঁ ইয়াতে অলপ সময়ৰ কাৰণে ৰব থাকিব তেন্তে কি হ'ব এ লিটিল while অলপ সময় while এইটো তো সময়ৰ কথা কৈছে টাইম এইটো আছিল টাইম আৰু টাইম হল আনকাউন্টেবল নাউন তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছো লিটিল এ লিটিল ডি লিটিল ইয়াৰ পৰাই আমি ব্যৱহাৰ কৰিছো ওকে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নাম্বাৰ 11 he gave away dash money he had অপশন কি দিছে লিটিল এ লিটিল দা লিটিল আৰু মাচ হয় নহয় তেন্তে কি হ'ব he gave away dash money he had এই আগৰ যেটো ট্ৰিক আমি শিকিছিলো কি এটা সাবজেক্ট আছে আৰু ভার্ব আছে আৰু বেছিভাগ ক্ষেত্ৰতে ভার্ব কৈছিলো have বা has বা had হয় তেন্তে আমি জানো কি হ'ব তাৰমানে যি আছে তাৰ কথাই বুজাইছে তাৰ মানে হ'ব এনসাৰ হ'ব দা লিটিল যিমান আছে হিমানৰে কথা বুজাইছে he gave away the little money he had তাৰ যিমান পইচা আছিল হিমান পইচাই তাক দি দিছে সো এনসাৰ কি দা লিটিল মনত থাকিব নেক্সট কোৱেশ্চন দেখা গিভ ড্যাশ মিল্ক দ্যাট ইজ ইন দা কাপ টু দা ক্যাট আৰু কি কৈছিল যে কাপত যিমান কি আছে গাখীৰ আছে হিমানে তুমি মেকুৰীটোক দি দিয়া তেন্তে কি কৈছে যিমান আছে হিমানৰে কথা বুজাইছে এই কাৰণে ইয়াৰ এনসাৰ কি হ'ব দা লিটিল হয় না ইয়াতে মিল্ক যেহেতু আনকাউন্টেবল নাউন সো মনত থাকিব যিমান আছে হিমানৰে কথা কলে দা লিটিল ক্লিয়াৰ ওকে নেক্সট পইণ্টটো নেক্সট কোৱেশ্চনটো দেখা ডিটাৰমিনাৰ্স একদম ইজি আৰু এই ভিডিওটো তোমালোকে খাতা কলম লৈ ভালকে চাবা আৰু যিবোৰ প্ৰশ্ন তোমালোকক দিছো পুৰা মুখস্থ কৰিবা কাৰণ এইবোৰ প্ৰশ্নই পৰীক্ষাত বাৰে বাৰে আহি থাকে ৰিপিট হৈ থাকে কোৱেশ্চন নাম্বাৰ 12 দেখা কি কৈছে she does not get dash time for studies কি বুজাইছে she doesn't get dash time for studies হয়তো তাই বেছি সময় নাপায় পঢ়াশুনা কৰাৰ কোৱেশ্চন কি দি অপশন কি দিছে লিটিল মাচ এ লিটিল মেনি লিটিল মানে তো প্ৰায় নাপায় আৰু মাচ মানে কি কৈছে বেছি তো ইয়াতে কোৱেশ্চনৰ এনসাৰটো কি বুজাইছে she doesn't get dash time for studies মানে তাই পঢ়াশুনা কৰাৰ কাৰণে বেছি সময় নাপায় হয় নহয় তেন্তে আৰু টাইম আমি জানো কি আনকাউন্টেবল নাউন হয় নহয় তাৰ কাৰণে ইয়াত এনসাৰ কি হ'ব মাচ he doesn't get much time for studies এতিয়া পইণ্টটো তোমালোকে মনত ৰাখিবা মাচ কিহৰ বুজায় পৰিমাণবাচক আৰু মাচ কাউন্টেবল নাউন আনকাউন্টেবল নাউন নাউনৰ হৈতেহে ব্যৱহাৰ হয় যেহেতু টাইম কি আনকাউন্টেবল নাউন এই কাৰণে তাৰ হৈতেহে ব্যৱহাৰ হয় আৰু মনত ৰাখিবা মাচ আৰু মেনিক ভেৰি বা টু আদিয়ে মডিফাই নকৰাকৈ কোচিতহে কেতিয়াবা এফাৰ্মেটিভ সেন্টেন্সত ব্যৱহাৰ হয় তাৰ মানে মনত ৰাখিবা খুব কম পৰিমাণে এসাৰ্টিভ সেন্টেন্সত ব্যৱহাৰ হয় সাধাৰণতে এই দুটা কি হয় নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হয় আৰু এইটো আমাৰ কি আছিল নেগেটিভ সেন্টেন্স হয়নে নহয় সো এই কাৰণে তাৰ এনসাৰটো হৈছে মাচ নেক্সট কোৱেশ্চন দেখা ডিড ইউ হ্যাভ ড্যাশ ট্ৰাবল ইন ফাইন্ডিং মাই হাউস কোৱেশ্চন ইন্টাৰোগেটিভ হয়নে নহয় তেন্তে কি হ'ব মাচ ট্ৰাবল আৰু দেখা এই কোৱেশ্চনটো প্ৰায় পৰীক্ষাত দিয়ে থাকে মুখস্থ কৰিবা একদম মুখস্থ কৰিবা কমন পাই যাবা নেক্সট কোৱেশ্চন দেখা কোৱেশ্চন নাম্বাৰ 13 I don't expect dash help from them অপশন কি দিছে some any many আৰু none
এটা কনসেপ্ট মনত আহিবা সাম আৰু এনিৰ হয় নহয় সাম কি বুজায় পজিটিভ সেন্টেন্সৰ লগত ব্যৱহাৰ কৰা হয় বা এফাৰ্মেটিভ সেন্টেন্স আৰু এনি কাৰ লগত নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ লগত আমি ব্যৱহাৰ কৰো সেন্টেন্সটো কি কৈছে আই ডোন্ট এক্সপেক্ট ড্যাশ হেল্প ফ্ৰম দেম কি কৈছে ডোন্ট এক্সপেক্ট নেগেটিভ সেন্টেন্স হয় নহয় তেন্তে কি হ'ব আই ডোন্ট এক্সপেক্ট এনি হেল্প ফ্ৰম দেম এনি হ'ব আমাৰ এনসাৰ নেক্সট কোৱেশ্চনটো দেখা ডু ইউ ওয়ান্ট টু বাই ড্যাশ এগস এইটো কি ইন্টাৰোগেটিভ সেন্টেন্স হয় নহয় ইন্টাৰোগেটিভ সেন্টেন্স ইয়াতে হ'ব কি এনি সো মনত আহিবা এফাৰ্মেটিভ সেন্টেন্সত সাম ব্যৱহাৰ কৰা হয় আৰু নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত আমি কি ব্যৱহাৰ কৰো ডিটাৰমিনাৰ্স এনি মনত ৰাখিবা আৰু এইটো মনত ৰাখিবা সাম আৰু এনি কাউন্টেবল আৰু আনকাউন্টেবল দুয়ো ধৰণৰ নাউনৰ লগতে আমি কি সাম আৰু এনি ডিটাৰমিনাৰ্স ব্যৱহাৰ কৰো ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন দেখা দ্যাট গাৰ্ল হ্যাজ ড্যাশ গুড কোৱালিটিজ সেই ছোৱালীজনীৰ কি বুজাইছে বহুত ভাল কোৱালিটি আছে এনসাৰ কি হ'ব দ্যাট গাৰ্ল হ্যাজ মেনি গুড কোৱালিটিজ এনসাৰ কি হ'ব মেনি ওকে মানে বহুত বহুত বুজাইছে সেই ছোৱালীজনীৰ কি আছে বহুত ভাল কোৱালিটি আছে দেখা কোৱালিটি কেতিয়াবা কোৱালিটি আনকাউন্টেবলও হয় আৰু কাউন্টেবল নাউনো হয় যদি কি বুজায় ট্ৰেইটস বা ক্যাৰেক্টাৰ ট্ৰেইট হয় নহয় এনে ধৰণৰ যদি মিনিং বুজায় তেন্তে এইটো আমাৰ কি হয় কাউন্টেবল নাউন হয় আৰু কাউন্টেবল নাউনৰ লগত কি বুজায় কি হয় মেনি হয় ওকে আৰ দেয়াৰ মেনি বয়জ ইন দা ক্লাছ টুডে আৰু ইন্টাৰোগেটিভৰ লগতো কি হয় মেনি ব্যৱহাৰ কৰা হয় মানে আজি ক্লাছত বহুত ছাত্ৰ আছে নে বহুত ল'ৰা আছে নে তো কি হ'ব আৰ দেয়াৰ মেনি বয়জ ইন দা ক্লাছ টুডে মেনি কি হয় সংখ্যাবাচক হয় নহয় সংখ্যাৰ কথা বুজায় মেনি কাউন্টেবল নাউনৰ সৈতে ব্যৱহাৰ হয় মাছ আৰু মেনি মনত আহিবা মাছ কিহৰ লগত আনকাউন্টেবল নাউনৰ লগত আৰু মেনি কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় মেনি এনে বুজায় বহুত মাছও বুজায় বহুত মানে বেছি মাছ বুজায় কি বেছি আৰু মেনি মানে বহুত বহুত কেইজন বহু কেইটা মনত থাকিব মেনি কাউন্টেবল নাউনৰ লগত আৰু মাছ হল আনকাউন্টেবল নাউনৰ লগত ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন দেখা আৰু এইটো হল তোমালোকৰ লাষ্ট কোৱেশ্চন ড্যাশ বয় গট এ প্ৰাইজ কি হৈছে মানে কি প্ৰত্যেক লৰাই এটাকে প্ৰাইজ পাইছে সো ইয়াতে তেন্তে কি হ'ব ইচ এনসাৰ হ'ব কি ইচ বয় গট এ প্ৰাইজ এতিয়া ইচ আৰু এভৰিৰ মাজত পাৰ্থক্য কি তেন্তে সেই নিয়মটো দেখা কি বুজায় ইচে দুটা বা তাতকে বেছিৰ মাজৰ প্ৰত্যেককে বুজায় ইচ কি বুজায় দুটা বা আৰু কি 2+ দুটা বা তাতকে বেছিৰ মাজৰ প্ৰত্যেককে বুজায় আৰু এভৰিয়ে কিন্তু দুটাতকে বেছিৰ মাজৰ প্ৰত্যেককে বুজায় আৰু কি এভৰি কিহৰ 2+ মানে দুটাতকে বেছিৰ মাজৰ প্ৰত্যেককে বুজায় আৰু দুটা বা তাতকে বেছিৰ মাজৰ প্ৰত্যেকক বুজালে আমি ইচ ব্যৱহাৰ কৰো আৰু দুজনতকে বেছিৰ প্ৰত্যেককে বুজালে আমি এভৰি ব্যৱহাৰ কৰো তেন্তে মনত ৰাখিব সো আজিৰ ভিডিঅত আমি কি কভাৰ কৰিলো আজিৰ ভিডিঅত আমি কি কভাৰ কৰিলো মনত ৰাখিবা যে আমি আৰ্টিকেলস ডিটাৰমিনাৰ্সৰ ভিতৰত আৰ্টিকেল পৰে এ এন দা আমি এইবোৰ শিকিলো হয় নহয় ফিউ এ ফিউ দা ফিউ শিকিছো লিটিল এ লিটিল দা লিটিল শিকিছো সাম এনি শিকিলো মাছ মেনি শিকিলো ইচ এভৰি এই কেইটা ডিটাৰমিনাৰ্সে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স আৰু ইয়াৰ পৰাই প্ৰত্যেক বছৰে তোমালোকৰ প্ৰশ্ন দিয়ে সো এই কেইটা ডিটাৰমিনাৰ্স যিবোৰ কনসেপ্ট তোমালোকে আজি শিকিলা যদি ভালকে বুজিছা তেন্তে কিন্তু যিকোনো প্ৰশ্নৰ এনসাৰ তোমালোকে দিয়াৰ তোমালোকৰ কেপাসিটি হ'ব সো আশা কৰিলো তোমালোকে ভালকে বুজিছা আৰু ভিডিঅটো যেতিয়া চাবা সেই চাই থাকোতে তোমালোকে খাতা এটা লৈ যদি নোট কৰি লোৱা তেন্তে তোমালোকৰ বেছি কি হ'ব ইফেক্টিভ হ'ব তেন্তে মোৰ ভিডিঅটো যদি ভাল লাগে তেন্তে প্লিজ সাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল লাৰ্ন উইথ সফি সো থ্যাংক ইউ প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব থ্যাংক ইউ ভেৰি মাচ